welcome back to my channel. আশা কৰিছো আপোনালোকৰ ভালেই। So today we will discuss the most important MCQ about General Science Series 1 আৰু মই বহুতো তেনেকে series wise part কে বনাই যাম। So it will help you out in any kind of competitive exam those who are preparing or appearing. So video today নকৰিবলৈ start কৰিছো বুলো। First question is how many bones does a human have? ইয়াতে চাৰিটা অপচন দিয়া আছে তাৰ কাৰেক্ট আনসাৰটো হ'ব এডাল্ট হিউম্যানছ পুৰৰ 206 bones থাকে বাট এটা কথা মনত ৰাখিব যিবোৰ নিউ বৰ্ন নতুনকৈ জন্ম লোৱা কিডছ আছে নিউ বৰ্ন কিডছ বিলাকৰ 300 bones থাকে মনত ৰাখিব এডাল্ট হিউম্যানছ বিলাকৰ 206 bones আৰু নিউ বৰ্ন বেবি বিলাকৰ 300 bones মানে সৰু থাকতে বহুত bones ফিউজ হৈ পেলাই মানে ফিউজন হৈ পেলাই এটা সিঙ্গল bone হয় তো হেহে এডাল্ট হিউম্যান বিলাকৰ পিছত গৈ 206 bones হয় second question to hold how many bones present in human ears okay তো মানুহৰ কাণত কিমানটা bones থাকে সুধিছে তো ইয়াৰ কাৰেক্ট অপচনটো হ'ব 6 ছটা bones যেটো এটা কাণত তিনিটা আৰু এটা কাণত তিনিটা তো কেটা হল 6 টোটাল হল আৰু এই তিনিটা যেটো bones হয় সেই তিনিটাৰ নাম মনত ৰাখি যাব এটা হল মেলিয়াস then second to hole incus then third to hole stapes okay এই তিনিটা bones আমাৰ হিউম্যান ইয়াৰ্স মানুহৰ কাণত থাকে সো এটো মনত ৰাখিব কেতিয়াবা কোৱেশ্চন এনেকুৱা আহি যায় যে এই ইনকাস বা স্টেপস এটো কোনটো আমাৰ হিউম্যান বডিৰ পাৰ্টত থাকে সো এইবিলাক আমাৰ হিউম্যান ইয়াৰ্সত থাকে মনত ৰাখিব very important question হয় the next question to hole what is the smallest bone in the human body ইয়াতে প্ৰশ্ন সুধিছে যে হিউম্যান বডিৰ আটাইতকৈ স্মলেষ্ট বোন কোনটো হয় স্মলেষ্ট বোন কোনটো হয় তো ইয়াতে অপচন দিয়া আছে তাৰ ভিতৰত অপচন এ ইজ দা কাৰেক্ট আনসাৰ স্টেপস মই অকন আগতে কৈ আহিছো যে স্টেপস কত থাকে আমাৰ স্টেপসটো থাকে আমাৰ হিউম্যান ইয়াৰ্সত ওকে আমাৰ মানুহৰ কাণত থাকে এইটো আৰু এইটোই হল আটাইতকৈ স্মলেষ্ট বোন হিউম্যান বডিত মনত ৰাখিব next question to hold which device is used to measure very low temperature of objects ইয়াতে প্ৰশ্ন সুধিছে যে কোনটো ডিভাইসৰ দ্বাৰা very low temperature to measure কৰিব পৰা হয় ওকে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সাইৰোমিটাৰ এই সাইৰোমিটাৰৰ ডিভাইসটোৰ দ্বাৰা আমি কি কৰিব পাৰো very low temperature measure কৰিব পাৰো আৰু এটা কথা যদি এটো হল লো টেম্পারেচার ওকে ভেরি লো টেম্পারেচার আৰু যদি কোশ্চেন কেতিয়াবা আহে যে ভেরি হাই টেম্পারেচার টু মানে ভেরি হাই টেম্পারেচার টু কোনটো ডিভাইসৰ দ্বাৰা মেজাৰ কৰিব পাৰে তো হেতু হল পাইৰোমিটাৰ মনত ৰাখিব এই পাইৰোমিটাৰ দ্বাৰা ভেরি হাই টেম্পারেচার মেজাৰ কৰিব পৰা যায় আৰু সাইৰোমিটাৰ হল সবতকে ভেরি লো টেম্পারেচার টু মেজাৰ কৰিব পাৰে ওকে So next question to hold what is the hearing range of human ear ইয়াতে সুধিছে যে হিউম্যান ইয়াৰত মানুহৰ কাণত যেটো শুনাৰ ক্ষমতা থাকে হিয়াৰিং ৰেঞ্জ শুনাৰ ক্ষমতা যেটো থাকে হেতু কিমানলৈ থাকে ওকে তো ইয়াৰ অপচন দিয়া আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি কিমানলৈ থাকে 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজ লৈ আমাৰ মানুহৰ শুনাৰ ক্ষমতাটো থাকে মনত ৰাখিব very important question হয় তাৰ পিছৰ প্ৰশ্নটো হল what is the source of energy in sun and stars মানে ইয়াৰ প্ৰশ্ন সুধিছে যে এই সান আৰু স্টাৰ্ছৰ মাজত যেটো এনাৰ্জি প্ৰডিউস হয় হেতু কেনেকৈ হয় হেতু দিছে তো ইয়াতে অপচন দিয়া আছে conversion of hydrogen into helium nuclear fusion both A and B and none of these তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব C option C is the correct answer both A and B conversion of helium into hydrogen into helium then the option B nuclear fusion তো এই দুটাই কারেক্ট আনসার হয় কিন্তু আপোনালোকে বহুতে সাগে পঢ়িছে অকল নিউক্লিয়াৰ ফিউজনৰ দ্বাৰাই কি হয় যেটো সান আৰু স্টাৰ্ছৰ মাজত যেটো এনাৰ্জি প্ৰডিউস হয় হেতু নিউক্লিয়াৰ ফিউজনৰ দ্বাৰা হয় কিন্তু এটা কথা কনফিউজ নহব এই কনভাৰ্সন অফ হাইড্ৰোজেন ইনটু হিলিয়াম যেটো আছে হেতু হাইড্ৰোজেনৰ পৰা হিলিয়ামলৈ কনভাৰ্ট হয় ওকে আৰু এইটো এটা নিউক্লিয়াৰ ফিউজনৰ এটা প্ৰসেস হয় সো ইয়াতে কনফিউজ নহব সো এই দুটাই কারেক্ট আনসার হয় সো কারেক্ট আনসারটো কোনটো হ'ব both A and B is the correct answer okay very important হয় the next question to hold
Name the device which directly converts solar energy into electrical energy. ইয়াতে প্ৰশ্ন সুধিছে যে কোনটো ডিভাইসৰ দ্বাৰা সোলাৰ এনাৰ্জিটো ইলেক্ট্ৰিক্যাল এনাৰ্জিত কনভাৰ্ট কৰা হয় ওকে তো ইয়াৰ অপশন দিয়া আছে কাৰেক্ট আনসাৰটো হ'ব অপশন এ ফটোভোল্টাইক সেলৰ দ্বাৰা হেতু কি কৰিব পাৰি সোলাৰ এনাৰ্জিটো ইলেক্ট্ৰিক্যাল এনাৰ্জিত কনভাৰ্ট কৰা আৰু এই ফটোভোল্টাইক সেলক আমি সোলাৰ সেল বুলিও জানিব পাৰো মনত ৰাখিব আৰু এইটো দ্বাৰা আমি সোলাৰ এনাৰ্জিটো ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈ কনভাৰ্ট কৰিব পাৰো মনত ৰাখিব সো নেক্সট কোৱেশ্চনটো হ'ল atomic theory of matter was given by এই atomic theory of matter to কোনে দিছিলে তো ইয়াতে অপশন দিয়া আছে তাৰ কাৰেক্ট আনসাৰটো হ'ব ডেল্টন যিজন সাইন্টিস্ট আছিল হেতুৱে দিছিলে কি atomic theory of matter very very important question হয় ৰিপিটেড হৈ থাকে the next question to hold what is the purpose of the chalk in tube light প্ৰশ্নত সুধিছে যে আমাৰ যেটো টিউব লাইট থাকে তাতে তো চক এডাল থাকে হেতু চকটোৰ মেইন পারপাস কি হয় তাতে যে থাকে হেতু মেইন পারপাস কি হয় সুধিছে তো ইয়াতে অপশন আছে তাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপশন সি ৰিডিউস কারেন্ট ইন দা সার্কিট মানে ইয়াতে সুধিছে যেটো সার্কিটত কারেন্ট ৰিডিউস কৰাটোৱে হৈছে মেইন পারপাস চকটোৰ যেটো আমি টিউব লাইটত ইউজ কৰো ওকে very very important question হয় মন ৰাখিবা the next question to hold which is the largest human cell ইয়াতে এটো ভুল হৈছে ইয়াতে লিখি দিছো largest human cell তো প্ৰশ্ন সুধিছে যে হিউম্যান বডি আটাইতকৈ লাৰ্জেষ্ট সেল কোনটো তো ইয়াতে অপশন দিয়া আছে তাৰ কাৰেক্ট আনসাৰটো হ'ব ওভামটোৱে হ'ল আমাৰ হিউম্যান বডিৰ আটাইতকৈ লাৰ্জেষ্ট হিউম্যান সেল মনত ৰাখিব ইম্পৰ্টেন্ট হয় The next question to hold which of the following is the master gland তলত দিয়া কোনটোক master gland বুলি কোৱা হয় ওকে তো ইয়াৰে অপশন কেটা দিয়া আছে তাৰ কাৰেক্ট আনসাৰটো হ'ব পিটুইটাৰী গ্ল্যান্ডক কোৱা হয় master gland আৰু এটা কথা মনত ৰাখিব এই পিটুইটাৰী গ্ল্যান্ডটোৱে আটাইতকৈ হ'ল স্মলেষ্ট গ্ল্যান্ড মনত ৰাখিব এটো কেতিয়াবা কোৱেশ্চনত আহি যায় এনেকুৱা যে মানুহৰ বডি আটাইতকৈ স্মলেষ্ট গ্ল্যান্ড কোনটো হয় তো হেতু আনসাৰ পিটুইটাৰী গ্ল্যান্ডে হ'ব আৰু এই পিটুইটাৰী গ্ল্যান্ডক মাষ্টাৰ গ্ল্যান্ড বুলিও কোৱা হয় মনত ৰাখিব very very important the next question to hold hormones are produced by এই হৰমোনছ বোৰ কৰ পৰা প্ৰডিউস হয় ওকে তো ইয়াৰ অপচনত দিয়া আছে চাৰিটা অপচন তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ এন্ডোক্ৰাইন ওকে এই এন্ডোক্ৰাইন গ্ল্যান্ডৰ দ্বাৰাই হৰমোনছ বোৰ produce হয় the next question to hold on average how many times does the human heart beat each minute ইয়াতে সুধিছে যে এজন সুস্থ মানুহৰ বা হেলদি মানুহ এজনৰ হাৰ্টে কিমান বাৰ বিট কৰে এক মিনিটত হেতুৱে সুধিছে তো ইয়াতে অপশন দিয়া আছে কাৰেক্ট আনসাৰটো হ'ব 72 টাইমস মানে এজন হেলদি বা সুস্থ মানুহৰ হাৰ্ট এটাই 72 টাইমস কে বিট কৰিব পাৰে মানে বিট কৰে এক মিনিটত ওকে very very important question হয় ৰিপিটেড হৈ থাকে সো নেক্সট কোৱেশ্চন টু হোল হু ইনভেন্টেড বেটাৰীটো কোনে ইনভেন্ট কৰিছিলে সুধিছে তো ইয়াতে অপশন দিয়া আছে কাৰেক্ট আনসাৰটো হ'ব ভোল্টা এই ভোল্টা সাইন্টিস্টজনে বেটাৰী ইনভেন্ট কৰিছিলে মনত ৰাখিব 15 নম্বৰ কোৱেশ্চন টু হোল হু ডিসকভাৰ্ড পেনিসিলিন এই পেনিসিলিনটো কোনে ডিসকভাৰ কৰিছিল আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াতে অপশনত চাৰিটা দিয়া আছে তাৰ কাৰেক্ট আনসাৰটো হ'ল আলেকজাণ্ডাৰ ফ্লেমিং এই আলেকজাণ্ডাৰ ফ্লেমিঙে ফাৰ্স্ট পেনিসিলিন to discover কৰিছিল আৰু এই পেনিসিলিনটো আছিল আমাৰ ফাৰ্স্ট এন্টিবায়োটিক্স ওকে মনত ৰাখিব আৰু এটা কথা মনত ৰাখিব এই যেটো থমাস এডিসন সাইন্টিস্টটোৱে ইলেক্ট্ৰিক্যাল বাল্ব যেটো লাইট বাল্ব আছে ইলেক্ট্ৰিক্যাল লাইট বাল্ব যেটো আছে হেতু ইনভেন্ট কৰিছিলে তো মনত ৰাখিব এটো কোনে কৰিছিলে থমাস এডিসন আৰু আলেকজাণ্ডাৰ ফ্লেমিঙে কৰিছিলে পেনিসিলিন নেক্সট কোৱেশ্চন টু হ'ল in which part of our body food gets absorbed মানে সুধিছে যে আমাৰ বডিৰ কোনটো অংশত ফুডবোৰ খাদ্যবোৰ absorbed হয় ওকে সো ইয়াতে অপশন দিয়া আছে স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন ষ্টমাক লিভাৰ
আমাৰ এই চাৰিটাতে ফুড এবজৰ্ব হয় ক'ব গ'লে, কিন্তু মেক্সিমাম ফুড এবজৰ্ব হয় স্মল ইণ্টেষ্টাইনত। মেক্সিমাম ফুড আমাৰ বডিৰ স্মল ইণ্টেষ্টাইনত ফুডবোৰ এবজৰ্ব হয়। মনত ৰাখিব, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। দেন কামিং টু আৱাৰ নেক্সট কুৱেশ্যন ইজ হুইচ অফ দ্য ফলোয়িং অৰ্গেনছ ইজ নট ইনভলভ ইন ডাইজেশ্যন অফ ফুড। ইয়াতে প্ৰশ্ন সুধিছে যে তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন প্ৰক্ৰিয়াত ভাগ নলয়। অ'কে, তো ইয়াতে অপশ্যন দিয়া আছে, তাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, স্প্লিন। স্প্লিনটোৱে হ'ল আমাৰ বডিৰ যিটো খাদ্যৰ পাচন প্ৰক্ৰিয়াত ভাগ নলয়, মানে স্প্লিনটো মানে হ'ল প্লিহা, আমি যিটো অসমীয়াত কওঁ প্লিহা। আৰু দ্য মেইন ফাংচন অফ স্প্লিন ইজ টু এক্ট এজ এ ফিল্টাৰ ফৰ ইয়ৰ ব্লাড। আমাৰ ব্লাডবোৰক ফিল্টাৰ কৰে, আৰু ইট ৰিকগনাইজ এণ্ড ৰিমুভছ অল্ড অৰ মেলফৰ্মড অৰ ডেমেজ ৰেড ব্লাড চেলছ। মানে আমাৰ মৰা যিবোৰ ৰেড ব্লাড চেল আছে সেইবোৰ গ্ৰেভিয়াৰ্ড হয়। অ'কে, চ' মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। চ' নেক্সট কুৱেশ্যন হ'ল ভেৰি ভেৰি ইজি কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ হিউমেন ব্লাড গ্ৰুপ। তো এইটো কাৰেক্ট এনচাৰ সকলোৱে জানিব চাগে। প্ৰশ্ন সুধিছে যে তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়। তো অপশ্যন আছে এ, অ', এ, বি আৰু চি। তো ইয়াতে আপোনালোকে জানে কোনটো হ'ব, সেইটো হ'ল চি। আমাৰ মানুহৰ ব্লাড গ্ৰুপ চিটো নাথাকে, নাই। অ'কে, আৰু চবতকৈ ৰেয়াৰেষ্ট ব্লাড গ্ৰুপ হৈছে এ বি নিগেটিভ। অ'কে, দ্য নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ ইজ অৰ আৰ ডাকলেছ। অ'কে, তো ইয়াৰ প্ৰশ্ন সুধিছে যে তলত দিয়া কোনটো গ্ৰন্থি, গ্লাণ্ড মানে হৈছে গ্ৰন্থি, কোনটো গ্ৰন্থিৰ নলিকাবিহীন হয়। ডাকলেছ মানে হৈছে নলিকাবিহীন। তো প্ৰশ্ন সুধিছে তলত দিয়া কোনটো গ্ৰন্থি নলিকাবিহীন হয়। তো ইয়াৰে অপশ্যন আছে পিটুইটাৰী, লিভাৰ, চেলিভাৰী গ্লেণ্ডছ এণ্ড ব্ৰেষ্ট। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পিটুইটাৰী গ্লেণ্ড। পিটুইটাৰী গ্লেণ্ডটোৱে হ'ল গ্ৰন্থিটোৱে হ'ল নলিকাবিহীন গ্ৰন্থি, আৰু এইটো আটাইতকৈ স্মলেষ্ট কি হয়, গ্লেণ্ড হয়, আৰু মাষ্টাৰ গ্লেণ্ড বুলিও কোৱা হয়, আগতে কৈ আহিছোঁ, মনত ৰাখিব। দেন নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং অৰ্গেনছ ডু অৰ ডাজ নট হেভ এক্সক্ৰিটৰী ফাংচন। তো কুৱেশ্যনত সুধিছে যে তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয়। অ'কে, এক্সক্ৰিটৰী ফাংচন মানে হৈছে ৰেচন ক্ৰিয়াত ভাগ নলয়, সেইটো সুধিছে। তো ইয়াৰে অপশ্যন দিয়া আছে, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। এইটো কুৱেশ্যন আৰু তাৰ অকণ আগত যে এটা কুৱেশ্যন আছিলে সেইটো চিমিলাৰে হয়। তো এইটো কাৰেক্ট এনচাৰটো হ'ব স্প্লিন। প্লিহা যিটো আছে সেইটো আমাৰ ৰেচন ক্ৰিয়াত ভাগ নলয়। তো নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 21, পটেটোজ আৰ ৰিচ ইন। আলুত সুধিছে যে আলুত প্ৰচুৰ পৰিমাণে কি থাকে। তো ইয়াতে অপশ্যনত আছে কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেট, অইল। সকলো ধৰণৰে থাকে, কিন্তু এই কাৰ্বহাইড্ৰেটটো চবতকৈ বেছি থাকে, যিটো 26 গ্ৰাম থাকে, আৰু প্ৰটিন থাকে 3 গ্ৰাম। অ'কে, আৰু ফেটটো নাথাকেই ক'ব গ'লে, 0 ফেট আছে, আৰু মেইন হৈছে কাৰ্বহাইড্ৰেট চবতকৈ বেছি থাকে 26 গ্ৰাম। তো এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি। দেন নেক্সট কুৱেশ্যনটো হ'ল ভিটামিন এ ডিফিচিয়েঞ্চি লিডছ টু। ইয়াতে প্ৰশ্ন সুধিছে যে ভিটামিন এ বা এ ভিটামিনৰ অভাৱত কি ৰোগ হয়। অ'কে, তো ইয়াতে অপশ্যন আছে, তাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, মানে ভিটামিন এৰ অভাৱত কুকুৰীকণা, যিটো নাইট ব্লাইণ্ডনেছ আছে, সেইটো কুকুৰীকণা ৰোগ হয়। মনত ৰাখিব, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মানে দেন আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভিটামিন B1 ডিফিচিয়েঞ্চি লিডছ টু। ইয়াতে সুধিছে যে B1 ভিটামিনৰ অভাৱত কি ৰোগ হয়। অ'কে, তো ইয়াতে অপশ্যন আছে বেৰি, স্কাৰ্ভি, নাইট ব্লাইণ্ডনেছ, নান অফ দিছ। নাইট ব্লাইণ্ডনেছটোতো গমেই পালোঁ, ভিটামিন এৰ অভাৱত হয়, আৰু স্কাৰ্ভিটো ভিটামিন কিহৰ পৰা মই পিছত কৈ আছোঁ। আৰু যিটো এ আছে সেইটো বেৰি, সেইটো হ'ল ভিটামিন B1ৰ ফলত ডিফিচিয়েঞ্চি, মানে অভাৱৰ ফলত কি হয়, বেৰি ৰোগটো হয়, আৰু এইবোৰ সৰু ল'ৰা ছোৱালীবিলাকৰহে হয়। আৰু এই ভিটামিন B1ৰ যিবিলাক মানুহ আছে কম আছে, সেইবিলাকে কি খাব লাগে, মিল্ক, নাটছ, অৰেঞ্জ, পৰ্ক এইবোৰ খালে ভাল। অ'কে, যাৰ ভিটামিন B1ৰ মানে কমি আছে।
Then our next question to হ'ল vitamin C deficiency leads to ইয়াতে প্ৰশ্ন সুধিছে যে C ভিটামিনৰ অভাৱত কি ৰোগ হয় তো ইয়াৰ অপচনত আছে স্কাৰ্ভি ৰিকেটছ অস্টিওমেলাচিয়া দেন নান অফ দিস তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ স্কাৰ্ভি ৰোগ হয় ভিটামিন চিৰ অভাৱত আৰু এই স্কাৰ্ভি ৰোগটো এনেকুৱা হয় যেটো আমাৰ দাঁতৰ যিবোৰ গামছ লিপছত কামুৰিলে কিবা স্কিন ৰিলেটেড প্ৰবলেম হয় ন তো হেতুৱে হৈছে স্কাৰ্ভি ৰোগ হয় আৰু যাৰ মানে ভিটামিন সি কমি আছে বা কম আছে তেওঁলোকে টেঙা জাতীয় মানে বস্তু খালে ভাল যেনেকুৱা লেমন মৌচুমী টেঙা হেনেকুৱা ধৰণৰ খালে ভাল আমাৰ নেক্সট কোৱেশ্চনটো হ'ল ভিটামিন ডি ডেফিচিয়েন্সি লিডছ টু এই ভিটামিন ডি অভাৱত কি ৰোগ হয় ওকে ভিটামিন ডিৰ অভাৱত তো ইয়াৰে অপচন আছে স্কাৰ্ভি ৰিকেটছ অস্টিওমেলাচিয়া দেন নান অফ দিস তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব ৰিকেটছ আমাৰ ভিটামিন ডিৰ অভাৱত এই ৰিকেটছ বেমাৰটো হয় এই ৰিকেটছ বেমাৰটো হ'ল এটা এনেকুৱা ধৰণৰ বেমাৰ যেটো আমাৰ ভৰি দুখনে আছে হেতু বেন টাইপ হৈ যায় মানে বেকা টাইপৰ ধৰণৰ ফুলি যায় বা ৰাউণ্ড টাইপ হৈ যায় হেনেকুৱা ধৰণৰ বেমাৰটোকে কোৱা হয় ৰিকেটছ আৰু যাৰ ভিটামিন ডি কমি আছে তেওঁলোকৰ সূৰ্যৰ ৰশ্মি যেটো আছে হেতু ললে ভাল বা সূৰ্যৰ ৰশ্মিটো খালে ভাল আৰু ফিশ যেটো মাছৰ অইল আছে হেতু খালেও ভাল এগৰ যেটো ইয়েলো পাৰ্ট আছে হেতু খালেও ভাল সো মনত ৰাখিব এটো ইম্পৰ্টেন্ট হয় কোৱেশ্চন then coming to our next question is what is the chemical name of common salt a common salt to সাধাৰণ নিমখৰ ৰাসায়নিক নামটো কি সুধিছে তো ইয়াৰ অপচনত আছে sodium bicarbonate sodium hydroxide sodium chloride sodium sulfate তো ইয়াৰ কাৰেক্ট অপচনটো হ'ব sodium bicarbonate আৰু যেটো আমাৰ কমন সল্টৰ কেমিক্যাল নেম ওকে মনত ৰাখিব এক্সামত প্ৰায় মানে কেমিক্যাল নেম কিছুমানৰ খুদিয়ে থাকে সো আপোনালোকে পঢ়িব সো ফ্ৰেন্ডস দিস ইজ ইট ফৰ টুডে আৰু এই ভিডিওটো যদি পিডিএফটো লাগে তেনেহলে মোক কমেন্ট সেকশনত জনাব আৰু মোক ফলো কৰিব যদি বিচাৰিছে ইনষ্টাগ্ৰাম ফেসবুক আৰু টেলিগ্ৰামত তেনেহলে মই ভিডিও ডেসক্ৰিপচনত লিংকটো দি দিম সো ইফ ইউ লাইক ইট প্লিজ subscribe my channel and share this video. Thanks for watching. Have a nice day.